এইটো চাওক লুম ইপিয়াঙলৈ অহা ৰাস্তাটো, যাক মিনি পেহেলগাম বুলি কয়। আপোনালোকে এই সৰু ৰাস্তাটো দি আহিব লাগিব। ৰাস্তাটো যদিও সৰু খুব ভাল। আৰু এয়া চাওক, এয়া এণ্ট্ৰিটো আপোনাৰ এইখন চাওক, আপুনি চাইনবৰ্ডখন চাওক, ৱেলকাম টু লুম ইপিয়াংগাট উমবিৰ। মানে প্ৰনাউন্সিয়েশ্যনটো অলপ কৰিবলৈ টান হৈছে, কিন্তু আপোনালোকে চালে গম পাব। এক মিনি পেহেলগাম বুলিও কয়। ইয়াতে ফুড কৰ্ণাৰ চৰ্ণাৰ আছে, আপুনি নিজে বনায়ো খাব পাৰে। এই চাওক পাৰ্কিঙৰ, আপোনালোকৰ পাৰ্কিঙৰ যে মই কৈছিলোঁ, এইটো চাওক পাৰ্কিং, এইটো কিমান কেনেকৈ লয়, ভেৰি বিউটিফুল। চব এৰেঞ্জমেণ্ট কৰা আছে ইয়াতে। এয়া মানুহ আহিয়ে আছে, চব মানুহ আহি আছে। মানুহ আহিয়ে আছে এতিয়াও। বেছিভাগ আপোনাৰ মেঘালয়ৰ গাড়ী পাব, আৰু আমাৰ অসমৰো ধেৰ আছে গাড়ী। এইটো জাষ্ট এণ্ট্ৰি, মই সোমাই গৈ আছোঁ। এনেকৈ গৈ আপোনাক প্ৰথমৰ পৰা মই দৃশ্যটো দেখুৱাই আছোঁ। এয়া গৈ আছোঁ, গৈ এই চাওক, এই আগত পাৰ্কিঙৰ পইচাটো তাত দিব লাগিব, পাৰ্কিঙৰ পইচা তাত দিব লাগিব। এনেকৈ আমি গৈ আছোঁ। এয়া চাওক ল'ৰা ছোৱালী খেলাৰ কাৰণে ধুনীয়া ব্যৱস্থা। এই জাষ্ট এণ্ট্ৰি, এই এণ্ট্ৰি, সৰু ল'ৰা ছোৱালী খেলাৰ এণ্ট্ৰি। তাৰপিছত এয়া কিছু গাড়ী ওলাই আছে। ইয়াত কিন্তু 5:30লৈকেহে খোলা থাকে দেই, 5:30 আগতে চব কৰিব লাগিব আপোনালোকে। তাৰপাছত এয়া চাওক ফুড কৰ্টবোৰ বনাই থোৱা আছে, ইয়াতে খাবও পাৰে আপোনালোকে। ফুড কৰ্ণাৰবোৰ বনাই থোৱা আছে। তাৰপাছত এয়া দৃশ্যবোৰ চাওক, পাহাৰৰ দৃশ্যবোৰ চাওক। এইটো চাওক, ক্ল'জিং টাইম হৈ গ'ল 5:30, ক্ল'জিং টাইম 5:30। এয়া এইফালে মানুহ যেনি তেনি পাৰ্ক কৰিব পাৰে আপুনি। ইয়াতে আপুনি নিজে বনাই খাব পাৰে, কিন্তু কথাটো হ'ল জেগাবোৰ সুন্দৰকৈ চাফ চিকুণ কৰি যাব লাগিব। এয়া চাওক, তেখেতসকলে ইয়াত এৰেঞ্জমেণ্টো কৰি দিছে বনোৱাৰ কাৰণে, কিন্তু ইয়াততো আৰু চব গোটেইখিনিৰ কাৰণে নোজোৰে, চবে বেলেগ বেলেগ নিজৰকৈ এৰেঞ্জমেণ্ট কৰে। এয়া মোৰ ছোৱালীৰ লগত, হাই মুন্নি, চে হাই, লাজ কৰি অলপ। এয়া চাওক, পেহেলগাম যেন লাগে নহয় দৃশ্যটো, সেইটো কাৰণে মানুহে পেহেলগাম বুলি কয়, মিনি পেহেলগাম। এয়া একচুৱেলি আমি বৰাপানী লেকটোৰ ওপৰত আছোঁ, তলত আছে বৰাপানী। এয়া চাওক দৃশ্যবোৰ চাওক। ইয়াত আপুনি ভাবি চাওকচোন, যেতিয়া আপোনাৰ নতুন বৰষুণ এজাক আহিব, বহাগ মাহৰ আগে বহাগ মাহত যিটো বৰষুণ আহিব, পাতবোৰ যেতিয়া সেউজীয়া হ'ব, এই পাইন গছবোৰৰ কেনেকুৱা ৰূপ দেখা পাব চাওকচোন। চাওক, চব বিউটিফুল। চাওক, এই চাওক গোটেই অসমৰ গাড়ী, চাওক এইবোৰ চব অসমৰ গাড়ী, চব আমাৰ এইফালে। ইয়ালৈ আহিবলৈ আপুনি সেই গুৱাহাটী ফালৰ পৰা আহিলে শ্বিলঙৰ এই যোনখন শ্বিলং আৰু বৰাপানী সোমোৱাৰ আগতে ৰাইট হেণ্ড ছাইডে এটা গলি পাব ৰাস্তা, দেখা পাব, তাত ভিৰ ভাৰ থাকে এনি টাইম। সেইফালেদি সোমাই আহিব লাগিব সৰু ৰাস্তাটো দি। একচুৱেলি মই ৰাস্তাটোৰ নাম নাজানো, কিন্তু তাত লেখা আছে পেংগিয়াম ভিলেজ, এনেকৈ লেখা আছে হা। আপোনালোকে আহিব। এই চাওক, ইয়াতে আপোনালোক পৰিয়াল লৈ আহিব, গোটেই পৰিয়াল লৈ আহিব, সৰু ল'ৰা ছোৱালীয়ে খুব ভাল পাব। এই চাওক কিমান মানুহবোৰে আনন্দ কৰিছে, চাওক বিউটিফুল, ভাল লাগিছেনে বাৰু? চাওক সেয়া ইয়াতে পাৰ্কিং কৰিছে, য'তে ত'তে পাৰ্কিং কৰিছে, কোনো অসুবিধা নাই, আপোনালোক কোনো অসুবিধা নকৰে। এয়া চাওক, মই সোমাই গৈ আছোঁ। মই মানে আপোনালোকক গোটেই একচুৱেলি গোটেই পিকনিক স্পটটোৰ এৰিয়াটো দেখুৱাব বিচাৰিছোঁ। ইট ইজ এ লাৰ্জ এৰিয়া। এয়া চাওক, চবফালে জেগা আছে, আপুনি কোনফালে বহিব। এইখন খেলা ধূলা পাৰ্ক। একচুৱেলি ইয়াত সাধাৰণতে মানুহে ইয়াত বনায় এইটো ছাইডে। এতিয়া যোনফালে মই কেমেৰাটো ফ'কাছ কৰি আছোঁ, সেইটো ছাইডেহে বনায়। এইটো ছাইডে খেলা ধূলা জেগা, ল'ৰা ছোৱালীবোৰে খেলে। তথাপি দুই এটা পাৰ্টিয়ে বনাই আছে, কিন্তু চাফ চিকুণ কৰি যায় তেখেতসকলে নিজৰ দায়িত্বত। এইটো ধুনীয়া পাহাৰবোৰ চাওকচোন, সুন্দৰ। আজি 3 ডিচেম্বৰ, কিন্তু চাওক ফুটবল খেলি আছে। আজি 3 ডিচেম্বৰ, কিন্তু তথাপি ইয়াত ঠাণ্ডাটো অলপ কম পাইছোঁ। কিয় বাৰু ক'ব নোৱাৰোঁ, এইটো গ্ল'বেল ৱাৰ্মিঙৰ কাৰণেও হ'ব পাৰে, যি নহওক ভেৰি কমফৰ্টেবল ৱেৰ। এয়া আমি সোমাই গৈ আছোঁ, আমি ৰাস্তাৰে গৈ আছোঁ এতিয়া বৰ্তমান। যোনটো ৰাস্তাত কাচ্চা ৰোড, মানে যোনটো জেনেৰেলি পিকনিক স্পটত থাকে, ৰোডবোৰটো আৰু একদম পূৰা পিচ নাথাকে। এয়া চাওক কিমান গাড়ী আহিছে, এইবোৰ চাওক, এয়া এই আপটো পাৰ হোৱাৰ পাছতেই আপোনালোকে বৰাপানী লেকটো দেখা পাব। একচুৱেলি আমি বৰাপানীৰ ওপৰতে আছোঁ। এইটো ছাইডে আপোনাৰ মানে এইটো আপোনাৰ কোন কম, এইটো আপোনাৰ ইষ্ট ৱেষ্টত আছে আপোনাৰ বৰাপানীটো। কাৰণ এতিয়া আপোনাৰ 1 বাজে আৰু সূৰ্যটো মোৰ এইটো ছাইডৰ পৰা ওলাইছে, ডেট মিনছ ইট ইজ পশ্চিম ছাইড। তাৰমানে ইষ্ট ৱেষ্ট ছাইডত আপোনাৰ এইটো বৰাপানী লেকটো পৰে। এই অলপকৈ দৃশ্যটো দেখা পাইছে চাগে বৰাপানী লেকৰ, দেখা পাইছে যে? অ'কে, চাওক কিমান মানুহ আছে, হাই চাওক। এনেই মিনি পেহেলগাম বুলি নকয়, চাওক গোটেই পাইনেদি ভৰ্তি।
ইয়াতে টয়লেটৰ ব্যৱস্থাও আছে। ইয়াত চাওক টয়লেট লেখা আছে, মানে মহিলা আহিলেও কোনো অসুবিধা নাপায়, সৰু ল'ৰা ছোৱালী আহিলেও কোনো অসুবিধা নাপায়। এইফালে খেলা ধূলা জেগা, এইফালে চাওক পিকনিক পাৰ্টিবোৰ চব এইফালে আছে। মই মোৰ পৰিয়াল লৈ আহিছোঁ, মোৰ ল'ৰা এটা, ছোৱালী এজনী আৰু মোৰ মিছেছ। এইয়া চাওক পিকনিকবোৰ চাওক, কিমান মানুহ আহিছে চাওক। এইয়া চাওক আপোনালোকে বৰাপানী লেকটো চাওক। আমি সদায় উল্টা ছাইডটোহে যাওঁ, শ্বিলঙলৈ যাওঁতে সিটো ছাইডে দেখা পাওঁ বৰাপানীৰ। আজি উল্টা ছাইডৰ বৰাপানীটো চাওক, এই ছাইডৰ পৰা কেনেকুৱা দৃশ্য, কি মনোৰম দৃশ্য চাওক। আমি আকৌ সদায় সেইটো ছাইডৰেহে যাওঁ। এই স্পটটো একচুৱেলি একদম নতুন, এবছৰমান হৈছে। সেইটো কাৰণে খুব এতিয়ালৈকে জনপ্ৰিয় হোৱা নাই, মানুহে গম পোৱা হোৱা নাই, কিন্তু লাহে লাহে হ'ব। ইয়াৰ লোকেল মানুহ কিন্তু চবেই জানে, চব ইয়াত আহিছে। এইয়া চাওক, এই বৰাপানী লেকটো চাওক, কি বিউটিফুল চাওক। এই মানুহ চাওক কিমান ভৰ্তি। হা ফ্ৰেণ্ডছ, কেনেকুৱা ভাল লাগিছেনে? এই চাওক বেক চাইডৰ পাহাৰৰ দৃশ্যবোৰ চাওক, বঢ়িয়া। এয়া চব মানে কিমান উপভোগ কৰিছে। এইবোৰ চব আমাৰ গুৱাহাটী অসমৰ পাৰ্টিয়ে আছে চব দেখিছেনে? চাওক, আশা কৰোঁ আপোনালোক আহিব, এনজয় কৰিব। এটা ভাল স্পট এটা যিহেতু ওলাইছে নতুনকৈ, এয়া য'ত ত'ত আপোনাৰ টয়লেটৰ ব্যৱস্থা আছে, কোনো চিন্তাই নাই। আহিব, ইয়াতে আগত দেখিছে টয়লেট লেখা আছে, দেখিছে গান শুনি আছে, দেখিছে কিমান এনজয় কৰিছে। এয়া চাওক দেখিছে কেনেকৈ এনজয় কৰি আছে। বেছিভাগ অসমৰ গাড়ী, কেনেকৈ নাচিছে চব তেখেতসকলে চব কি দৃশ্য চাওক। এয়া বিৰাট ডাঙৰ পিকনিক পাৰ্টি, এইটো ক'ৰ পৰা বা আহিছে। সৰু ল'ৰা ছোৱালীয়ে খেলি আছে, পিকনিকৰ আহাৰ বনাই আছে। আৰু এইফালেও আছে চব গাড়ীয়ে চ' গাইজ কেনেকুৱা লাগিল ভিডিঅ'টো ক'ব চব। এইয়া আমি একদম অকলশৰীয়া, এই আমাৰ 4টা মানুহৰ 2টা এই তাত আছে, এই 2টা, এইয়া মোৰ মিছেছ। হেল্ল' চে হাই। এয়া মোৰ ল'ৰা, এইটো মোৰ ল'ৰা মুনু মুনু চে হাই। এয়া চাওক মোৰ মিছেছ। আমি আৰু অকলশৰীয়া আহিছোঁ এনে উপভোগ কৰিবৰ কাৰণে। ঠিকে আছে, ভাল লাগিলে, খুব ভাল লাগিছে। আৰু মানে জেগাটো খুব ছেফ, ৱেল প্ৰটেক্টেড, কোনো গণ্ডগোল নাই। তো বন্ধুসকল, ব্লগটো ইয়াতে চেছ কৰিছোঁ। ধন্যবাদ।